নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই কুহিপাত ই-লাৰ্নিং প্লেটফৰ্মলৈ আজি লৈ আহিছো টপিক অন বি চিলাৰাই দিৱস সো 2005 চনত আমাৰ অসম চৰকাৰে ডিক্লেয়াৰ কৰিছিলে বাৰ্থ এনিভাৰ্সাৰী অফ দ্য গ্ৰেট কমান্ডাৰ ইন চিফ চিলাৰাই বা শুক্লধ্বজ এজ বি চিলাৰাই দিৱস এণ্ড গভৰ্ণমেণ্ট অফ আসাম হেজ বিন কনফাৰিং বি চিলাৰাই এৱাৰ্ড টু দ্য হাইয়েষ্ট অনাৰ ফৰ ব্ৰেভাৰী অসমৰ যোনটো হাইয়েষ্ট অনাৰ ফৰ ব্ৰেভাৰী হয় সেই হাইয়েষ্ট অনাৰ ফৰ ব্ৰেভাৰীটো দিয়া যায় বি চিলাৰাই নামত যোনটো হাইয়েষ্ট অনাৰ অফ ফৰ ব্ৰেভাৰী কাক দিয়া যায় কাৰ নামত দিয়া যায় বি চিলাৰাই নামত দিয়া যায় ইট ইজ সেলিব্ৰেটেড অন দ্য মাঘী পূৰ্ণিমা অফ ফাগুন মাহ সো এইটো চাগে বহুতৰ কনফিউজন হ'ব যে প্ৰত্যেক বছৰে বি চিলাৰাই দিৱস কেনেকে বেলেগ বেলেগ ডেটত পৰে আজি পৰিছে 12 তাৰিখে ফেব্ৰুৱাৰী 12 তাৰিখ হৈছে আজি বি চিলাই দিৱস ফৰ দ্য ইয়েৰ 2025 কিন্তু 2024 এটো দিন বি চিলাই দিৱস নাছিলে ঠিক তেনেদৰে নেক্সট ইয়েৰ যোন 2026 হ'ব তাৰো বি চিলাই দিৱসৰ ডেটটো বেলেগ হ'ব বিকজ এইটো হিন্দু ক্যালেন্ডাৰৰ হিচাপত হয় আমাৰ যোনটো অসমীয়া ক্যালেন্ডাৰ আছে না হিন্দু ক্যালেন্ডাৰ সেই হিন্দু ক্যালেন্ডাৰ হিচাপত হয় আৰু আসলতে বীৰ চিলাৰাই বা শুক্লধ্বজৰ জন্ম হৈছিলে মাঘী পূৰ্ণিমা দিনা যোনটো ফাগুন মাহত পৰে ফাগুন মাহৰ মাঘী পূৰ্ণিমা দিনা জন্ম হৈছিল আৰু সেইমতে হিন্দু ক্যালেন্ডাৰৰ মতে সেই ডেটটো যোনটো ওয়েস্টাৰ্ণ ক্যালেন্ডাৰত পৰে কাৰণ আপোনালোকে এইটো নিশ্চয় জানে যে হিন্দু ক্যালেন্ডাৰ আৰু ওয়েস্টাৰ্ণ ক্যালেন্ডাৰ বা অসমীয়া ক্যালেন্ডাৰখন যদি চাই অসমীয়া ক্যালেন্ডাৰ সকলে ঘৰত আছে অসমীয়া ক্যালেন্ডাৰ যোনটো ডেট আছে আৰু যোনটো ওয়েস্টাৰ্ণ ক্যালেন্ডাৰ বা যোনখন আমাৰ ইংলিছ ক্যালেন্ডাৰ সেইখনৰ যোনটো ডেট পৰে দুটা ডেট পৃথক দুটা বেলেগ বেলেগ হয় নাই যদি ফাগুন মাহ হয় এতিয়া তেন্তে ইংৰাজী ক্যালেন্ডাৰত হয় এতিয়া ফেব্ৰুৱাৰী মাহ সো ডেট দুইটা পৃথক হয় দুইটা বেলেগ হয় এজ এ ৰিজাল্ট হিন্দু ক্যালেন্ডাৰৰ মতে আমি মাঘী পূৰ্ণিমাটো ফাগুন মাহত পাওঁ ইন দ্য ওয়েস্টাৰ্ণ ক্যালেন্ডাৰ সো মাঘী পূৰ্ণিমা হৈছে আজি 12th of February সো আজি হয় আমাৰ বি চিলাই দিৱস আৰু 2005 চনৰ পৰা ডিক্লেয়াৰ কৰা হৈছে বি চিলাই দিৱস এজ এ গভৰ্ণমেণ্ট হলিডে born in 1510 now born হৈছে 1510 এই চনটো মুখস্থ কৰি লব 1510 চনত বি চিলাৰাই জন্ম হৈছিলে the younger brother of king নৰনাৰায়ণ was known as শুক্লধ্বজ so নৰনাৰায়ণ যাক মল্লাদেৱ বুলি জনা যায় নৰনাৰায়ণ আৰু চিলাৰাই ৰুল কৰা কিংডমখনৰ নামটো কি হয় কমতা কিংডম কামৰূপ কিংডম নহয় কিন্তু তেওঁলোকে ৰুল কৰা কিংডমখনৰ নামটো হৈছে কমতা কিংডম ঠিক আছে he was Naranayans commander in chief ঠিক আছে commander in chief আসলে তুমি পঢ়িছো already and he got his name Silarai because his movement is as swift as a general as fast as a Sila so এই Sila পক্ষীৰ দৰে কাইটৰ দৰে তেখেতে কিমান সুইফট হয় এটা চিলাৰ দৰে কিমান তেখেতে কিমান স্পিডত বা কিমান ফাষ্টতে কাম কৰিব পাৰে আমাৰ অসমীয়া জগত যে বিজুলী চমকত কামটো কৰি গল ধৰিবই নোৱাৰিলো বা মনিবই নোৱাৰিলো ঠিক তেনেকুৱা ধৰণে সুইফট আছিলে শুক্লধ্বজ সেইকাৰণে তেখেতে সেই নামটো পালে চিলাৰাই বা বীৰ চিলাৰাই শুক্লধ্বজ later known as বীৰ চিলাৰাই was the third son of মহাৰাজা বিশ্বসিংহ বা বিশু বুলি জনা যায় মহাৰাজা বিশ্বসিংহৰ তৃতীয় লৰা আছিলে third son আছিলে কোন বীৰ চিলাৰাই born on a full moon day শুক্লধ্বজ had a fair complexion and hence he was called by that name so বগা আছিলে আৰু পূৰ্ণিমা দিনা জন্ম হোৱা মানুহ সাধাৰণতে পূৰ্ণিমা জোনটো নিচিনাই বহুত বগা থাকে এনেকে কোৱা হয় আৰু সো তেখেতে সেই পূৰ্ণিমা দিনা জন্ম হৈছিলে বহুত বগা আছিলে আৰু তাৰ পৰা তেখেতে সেই শুক্লৰ ধ্বজ নামটো আহিলে শুক্লৰ শব্দটোৰ অৰ্থ হৈছে বগা সেইটো আপোনালোকে গম পাই নিশ্চয় শুক্ল মানে বগা একদম পুৰা হোৱাইট পিয়ৰ হোৱাইট সো ফুল মুন ডে দিনা জন্ম হৈছিলে কাৰণে তাৰ পৰা তেখেতে নিজৰ নামটো পালে ইয়াত যোনখিনি পইণ্টছ আপোনালোকে মনত ৰাখিব লাগিব সেইখিনি ইয়াত মাৰ্ক কৰি দিয়া হৈছে কোনটো চনত জন্ম হৈছিলে 1510 নৰনাৰায়ণ আৰু তেখেতে ৰুল কৰিছিলে ক'ত কমতা কিংডমত ৰুল কৰিছিলে কমান্ডাৰ ইন চিফ আছিলে ঠিক আছে কমান্ডাৰ ইন চিফ আছিলে পজিশনটো ইম্পৰ্টেন্ট হয় চিলাৰ লগত কম্পেয়াৰ কৰে কাইন্টৰ লগত কম্পেয়াৰ কৰে তেওঁ তৃতীয় সন্তান আছিলে তৃতীয় সন আছিলে সৰি থাৰ্ড সন আছিলে অফ মহাৰাজা বিশ্বসিংহ আৰু শুক্লধ্বজ নামটো ক'ব পাইছে শুক্লধ্বজ নামটো ক'ব পাইছে আমি পঢ়িলো যে পূৰ্ণিমাৰ ৰাতি জন্ম হোৱাৰ কাৰণে তেখেতে সেই নামটো পাইছে Silarai was instrumental in giving Srimanta Shonkodev protection and shelter as well as marrying his niece. So, Shonkodev ভাগিনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিলে বীৰ চিলাৰাই শংকৰদেৱ যেটো এজন ডাঙৰ স্কলাৰ আছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ আমি সকলে গম পাওঁ কিমান ডাঙৰ তেওঁ স্কলাৰ হয় কিমানখিনি তেওঁ দি থৈ গৈছে আমাৰ আছামিজ কালচাৰৰ কাৰণে সো শ্ৰীমন্ত শংকৰদেৱক শংকৰদেৱ যেতিয়া
আহোম কিংডমত আছিলে তেতিয়া আহোম কিংডমত কিছু বেকলেছ সন্মুখীন হৈছিলে কিছু ইছ্যুজ সন্মুখীন হৈছিলে সেইকাৰণে তেখেতে আহোম কিংডম এৰি কোচ কিংডম আহিব লগা হৈছিলে তেতিয়া কোচ কিংডমত নৰনাৰায়ণ আৰু চিলাৰায়ে আঁকোৱালি লৈছিলে শ্ৰীমন্ত শংকৰদেৱত আৰু শংকৰদেৱে কমতা কিংডমত থাকি বহুতখিনি কাম আগবঢ়াই নিছিলে He played a significant role in expanding the empire of his elder brother Maharaja Naranarayan. So নৰনাৰায়ণৰ মহাৰাজা নৰনাৰায়ণৰ যোনখন এম্পায়াৰ আছিলে কোচ এম্পায়াৰ যোনখন আছিলে সেইখন এক্সপাণ্ড কৰি নিয়াত বহল কৰি নিয়াত চিলাৰাই বহুত ডাঙৰ ভূমিকা আছে চিলাৰাইজ ভেলৰ এনচিয়ৰ্ড কোচ সুপ্ৰিমেচি অভাৰ দ্য ভুটিয়া কছাৰী কিংডম এণ্ড দ্য আহোম চ' এতিয়া আমি চাম কোনকেইখন কিংডম তেওঁলোকে এনেক্স কৰিছিলে ভুটিয়া কিংডম কছাৰী কিংডম আৰু আহোমো এনেক্স কৰিছিলে কছাৰী কিংডমটো কাৰেণ্টলি ডিমাপুৰ হয় হিডিম্বা বা হাডিম্বা বুলিও কয় আগতে কাৰেণ্টলি যোনটো ডিমাপুৰ এৰিয়া সেইটোৱে কছাৰী কিংডম আছিলে চ' আমাৰ যোনটো নাগালেণ্ডৰ এৰিয়া হয় সেইটো এৰিয়া হয় আৰু এইখন মেপ দেখিছে নিশ্চয় এইটো এৰিয়া কোচবিহাৰ এইটো কোচবিহাৰৰ এৰিয়া এইখিনিতে ৰংপুৰ আছে তেওঁলোকে কিংডমখন আৰম্ভ হৈছিলে আহোম কিংডমৰ ৱেষ্ট ফালৰ পৰা আৰম্ভ হৈছিলে ৱেষ্টৰ পৰা আৰম্ভ হৈছিলে লাহে লাহে এখন কিংডমখন ডাঙৰ হৈ গৈ আছিলে ঠিক আছে চ' বহুতখিনি তেওঁলোকে একোৱাই কৰিছিলে প্ৰথমতে তিনিটা কিংডম একোৱাই হৈছে সেই তিনিটা কি হয় ভুটিয়া কাছাৰী আৰু আহোম ভুটিয়াটো ভূটানৰ এৰিয়াটো হয় চ' তিনিটা কিংডম অলৰেডি একোৱাৰ হৈছে ইন জুন 1563 the Kochis managed to occupy the capital of Ahom Gorgaon so Treaty of Majuli signed হৈছিলে with King Sukafa Sukafa নহয় King Sukhampa লগত সাইন হৈছিলে Treaty of Majuli Sukhampa আমাৰ আহোম ৰজা আছিলে আৰু ইফালে আছিলে কোন কোচসকল আছিলে চ' 1563 কোচসকলে আহোমৰ যোনটো কেপিটেল আছিলে গড়গাঁও যোনটো কেপিটেল আছিলে সেই কেপিটেলটো তেওঁলোকে অকুপাই কৰি ললে তেওঁলোকে সেইটো নিজৰ হাতত আনি ললে তো যেতিয়া কেপিটেলটা নিজৰ হাতত আনিব পাৰে তেতিয়া গম পোৱা যায় যে সেই কিংডমটো তেওঁলোকৰ আণ্ডাৰত আহি গৈছে পাছতকে ট্ৰিটি অফ মাজুলী চাইন হল সুখাম্ফা ৰজা আৰু কোচসকলৰ মাজত তাৰপিছত সেইখিনি যি আদান প্ৰদান আছিলে বহুতখিনি আদান প্ৰদান হল সুখাম্ফা ৰজা বা আহোম কিংডমে বহুতখিনি দিব লগা হল নিজৰ নভেলছ দিলে নিজৰ ছোৱালী বাহত দিলে হাতী দিছিলে বহুত সোণ ধন দিছিলে বহুতখিনি বস্তু দিছিলে সেই ট্ৰিটি অফ মাজুলী আণ্ডাৰত The king of Manipur surrendered as he decided not to combat with such a powerful ruler. So, এতিয়া মণিপুৰৰ ৰজা সাৰেণ্ডাৰ কৰিছে তেওঁ ভাবিলে যে ইমান এজন ডাঙৰ ৰজা হয় তেওঁলোকৰ যদি মই যুদ্ধ ক্ষেত্ৰত যাওঁ মইতো হাৰিমেই তাৰ উপৰি মোৰ কিমান সৈন্য আহত হ'ব বা নিহত হ'ব সেইকাৰণে মই যুদ্ধত নাযাওঁ বুলি ডিচিশ্যন লৈছো আৰু তেনেকেই মণিপুৰৰ ৰজাই ধৰক ভাবি চিন্তি তেওঁলোকে সাৰেণ্ডাৰ কৰি দিলে চ' মণিপুৰ আহি গ'ল এতিয়া কাৰনে কুচৰ আণ্ডাৰ চ' টোটেল কেইখন কিংডম আহিলে এতিয়ালৈকে 4খন কিংডম আহিলে ভুটিয়া কিংডম আহিলে আহোমৰ কিংডম আহিলে কছাৰী কিংডম আহিলে আৰু মণিপুৰ কিংডম আহিলে 4খন কিংডম আহিলে ঠিক আছে চিলাৰাই দেন এটেক্ট দ্য ষ্টেটছ অফ জয়ন্তীয়া ত্ৰিপুৰা এণ্ড চিলহেট চ' জয়ন্তীয়া ত্ৰিপুৰা আৰু চিলহেট লৈ ললে 7খন হল ঠিক আছে চিলাৰাই এটেক কৰিলে আৰু 3খন ষ্টেট বা আৰু 3টা কিংডম নিজৰ আণ্ডাৰত আনিলে ঠিক আছে তো এতিয়া 7খন কিংডম অলৰেডি আহি গ'ল কাৰ আণ্ডাৰত কোচসকলৰ আণ্ডাৰত observing the condition of the neighboring states the rulers of Khairam and Dimoria submitted their petty states তো petty states মানে হৈছে সৰু সৰু ৰাজ্য বহুত ডাঙৰ ৰাজ্য নহয় খাইৰাম আৰু ডিমৰিয়া বহুত সৰু সৰু ৰাজ্য আছিলে সেই সৰু দুখন ৰাজ্যও তেওঁলোকক কি কৰিছে তেওঁলোকক সাবমিট কৰি দিছে মানে তেওঁলোকে একচেপ্ট কৰি লৈছে যে হয় কোচসকল বহুত শক্তিশালী হয় আমি তেওঁলোকৰ লগত যুদ্ধত আবদ্ধ হ'ব নিবিচাৰো আমি সাবমিট কৰি লৈছো নিজকে তেওঁলোকৰ আণ্ডাৰত চ' এতিয়া কিমানখন কিংডম আনিলে সৰু ডাঙৰ মিলাই 9খন কিংডম টোটেল কোচসকলৰ আণ্ডাৰত আহি গ'ল Thus, with the help of Silarai's heroism, Maharaja Naranarayan extended his vast empire and earned revenues from several rulers. So, কি হৈছিলে এই ৰজা যেনেকে ডিমৰিয়াৰ যোন ৰজা আছিলে খাইৰামৰ যোন ৰজা আছিলে মণিপুৰৰ যোন ৰজা আছিলে ইনফেক্ট ট্ৰিটি অফ মাজুলী আণ্ডাৰত বহুতখিনি ৰেভিনিউ জেনেৰেট হৈছিলে মানে কি হয় ধৰক পাৰ্চন ধৰক এজন আমাৰ কোচ ৰজা নৰনাৰায়ণ আৰু এইফালে ধৰি লওক আহোমসকল তাৰপা ডিমৰিয়া ৰজা খাইৰামৰ ৰজা তাৰপা এইফালে মণিপুৰৰ ৰজা আৰু ভুটিয়া কিবাজনো আছে ঠিক আছে মই 4জন ধৰিছো এইফালে কোচ সেইটো অলপ ডাঙৰকে লিখি দিওঁ এইফালে কোচ কিংডম আছে এইফালে আহোম ডিমৰিয়া খাইৰাম মণিপুৰ চ' এইকেইখন এম্পায়াৰ বা এইখন ষ্টেট একোৱাইৰ কৰিলে অলৰেডি কোনে কোচসকলে একোৱাইৰ কৰিলে না তেওঁলোকে ৰেভিনিউ দিব লাগিব নহয় হয় নাই ৰেভিনিউ লগতে আৰু বহুত কি দিব লগা থাকে বাৰু
ৰেভিনিউ লগত যেনেকে নৰ্মেলছ দিয়ে, হাতী দিয়ে, ঘোঁৰাও দিয়ে। চ' এটা ঘোঁৰা আছিলে, আহোমসকলৰ এটা ঘোঁৰা আছিলে দেই। ঘোঁৰাটোৰ নামটো আছিলে পাকচিৰাই। পাকচিৰাই, এই পাকচিৰাই ঘোঁৰাটো তৃতীয় মাজুলীৰ আণ্ডাৰত একচুৱেলি আহোমসকলে কোচক দিব লগা হৈছিলে, কোচসকলক দিব লগা হৈছিলে। পাকচিৰাই এটা বহুত চুইফ্ট ঘোঁৰা আছিলে। চ' পাকচিৰাই আহোমসকলে তৃতীয় মাজুলীৰ আণ্ডাৰত কোচসকলক দিব লগা হৈছিলে। চ' এই যিমানখিনি ইয়াত কিংডম আছে, আৰু বেলেগ কিংডম আছিলে, ভুটীয়া আছে, কছাৰী আছে, নহয় জানো? চ' এই কিংডম খিনিত কি দিব তেওঁলোকক? ৰেভিনিউ দিবই। বাকী কিবা দিয়ক নিদিয়ক, ৰেভিনিউটো দিবই নিশ্চয়। এইটোতো ফিক্সড যে সোণ বা চিলভাৰ বা কিবা ধৰণৰ ৰেভিনিউ আহিবই। চ' কিমানখিনি ৰেভিনিউ তেওঁলোকলৈ আহিছিলে, হয় নে? এই ৰেভিনিউখিনি লৈ তেওঁলোকে নিজৰ কিংডমটো কি কৰিব? আৰু বঢ়াই নিব, কিংডমটো আৰু বেটাৰ কৰিব। সেইকাৰণে কামাখ্যা তেওঁলোকে বনাই তুলিছিলে। চ' ইয়াত কোৱা হৈছে যে they earned revenue and extended the vast empire. এই মেপখন নিশ্চয় দেখিছে আপোনালোকে। ইয়াত যোনটো গ্ৰীণ এৰিয়া আছে, এই যোনটো গ্ৰীণ এৰিয়া আছে, এইটো হৈছে আমাৰ কোচসকলৰ এৰিয়া, ঠিক আছে? এইটো আমাৰ কোচসকলৰ এৰিয়া, কোচ কিংডমৰ এৰিয়া আছিলে এইটো। আৰম্ভ হৈছিলে বহুত সৰুকে, হয়তো ইমান মানৰ পৰাহে আৰম্ভ হৈছিলে, বহুত সৰুকে আৰম্ভ হৈছিলে। যেতিয়া হাৰিয়া মণ্ডলে আৰম্ভ কৰিছিলে, হাৰিয়া মণ্ডলে বাৰু এম্পায়াৰ আৰম্ভ কৰা নাছিলে। এম্পায়াৰ আৰম্ভ কৰিলে হাৰিয়া মণ্ডলৰ নেক্সট যোন আহিলে বিশ্বসিংহ, তেখেতে আৰম্ভ কৰিছিলে। চ' ইয়াৰ পৰা আৰম্ভ হৈ গৈ কিমান দূৰ পালেগে, পাছলে এইখিনি একোৱাৰ হৈ গৈছিলেগে, আহোম কিংডম হৈ গৈছিলে। এনেকে গৈ থাকিলে বা পাছলে বহুতখিনি গ'ল। বাট চিলাৰায় আৰু নৰনাৰায়ণৰ যেতিয়া মৃত্যু ঘটিলে, তাৰ পাছত বহুতখিনি ডাউনফল আহি গ'ল। চিলাৰায় আৰু নৰনাৰায়ণৰ মৃত্যুৰ পাছতে একচুৱেলি কোচ কিংডমৰ ডাউনফল আহিলে। চ' ইয়াত দেখিছে এখন 13th century এখন মেপ আছে আমাৰ ইয়াত। চ' এই মেপত কোচৰ যোনটো এৰিয়া আছে, এইটো পাছলে আৰু ডাঙৰ হৈ গৈ থাকিলে। 1563 যোনটো তৃতীয় মাজুলী চাইন কৰা সময়ছোৱা হয়, 1563-64 পিকত আছিলে। কোচ কিংডম একেবাৰে পিকত আছিলে 1561, 62, 63, 64। এই 4টা বছৰ 1561 পৰা 1561 পৰা 1564 লৈকে 61, 62, 63, 64 এই 4টা বছৰ আছিলে পিক অফ কোচ এম্পায়াৰ। In 1568 AD, another battle ensued when Naranayan attacked Gaur বা গড় আৰু গড় কিংডম একেটাই হয়। আমাৰ যোনটো বেংগল এৰিয়া আছে সেইটোৱে হয় আগৰ দিনৰ গড় এৰিয়া। Ruled by Suleiman Karnani. Suleiman Karnani rule কৰিছিলে, but this time he had to face defeat as Kalapahar, the army commander, captured Silarai. So Kalapahar যোন নেকি কমাণ্ডাৰ ইন চিফ আছিলে সুলেমান কাৰ্ণানী। সুলেমান কাৰ্ণানী আছিলে গড় বা বেংগলৰ ৰজা, ঠিক আছে? তো চিলাৰাই আৰু নৰনাৰায়ণে ভাবিলে যে আমি তেওঁলোকক এটেক কৰো, ৱেষ্টৰ পিনে যাওঁ অলপমান। ইষ্টৰ খিনি মই ললো এতিয়া। চ' ৱেষ্টৰ পিনে যাওঁতে কি হ'ল, সুলেমান কাৰ্ণানী যোন কমাণ্ডাৰ ইন চিফ আছিলে কালাপাহাৰ, তেখেতে কিন্তু এটেক কৰিলে আৰু তেখেতে কেপচাৰ কৰি ললে চিলাৰাইক। মানে চিলাৰাইক বন্দী বনাই ললে। এতিয়া চিলাৰাইক বন্দী বনোৱাৰ কাৰণে নৰনাৰায়ণ আৰু চিলাৰাই বা কোচসকলে হাৰি গ'ল তেওঁলোকৰ আণ্ডাৰত। আৰু কালাপাহাৰে আহি আমাৰ অসমৰ বহুতখিনি মঠ মন্দিৰ বহুতখিনি ভাঙিছিলে। তাৰ মাজতে কামাখ্যা আছিলে, কামাখ্যা মন্দিৰ ভাঙিছিলে। পাছলে কামাখ্যা মন্দিৰ ৰিবিল্ড কৰা হ'ল বাৰু, আকৌ তেওঁলোকে ৰিবিল্ড কৰি লৈছিলে কোচসকলে। চ' ৰিবিল্ড কৰা হ'ল যদি বহুতখিনি ধ্বংস কৰা হৈছিলে। গুৱাহাটীত, অসমৰ গুৱাহাটীত এটা জেগা আছিলে কালাপাহাৰ বুলি। অসম চৰকাৰে এবছৰ দুবছৰ পূৰ্বেই সেই কালাপাহাৰ এৰিয়াটো ৰিনেম কৰিছিলে। চ' কালাপাহাৰ যোনটো এৰিয়া আছে, এৰিয়া আছিলে, ঠিক আছে, যোনটো এৰিয়া আছিলে কালাপাহাৰ এৰিয়াটো ৰিনেম কৰি তাৰ নতুন নামটো কি হয় সেইটো আপোনালোকে মোক কমেন্টছত জনাব। কালাপাহাৰ এৰিয়াটো ৰিনেম কৰি তাৰ নতুন নামটো কি হয় সেইটো আপোনালোকে মোক কমেন্টছত জনাব। মই আশা কৰো যে আপোনালোকে আনচাৰটো জনাই এটলিষ্ট ট্ৰাই কৰক। আমি যাৰে আনচাৰ শুদ্ধ হয় তাত আমি নিশ্চয় এটা কমেন্ট এৰি দিম যে ইয়েছ দিছ ইজ দ্য ৰাইট আনচাৰ, বা আমি এটা কমেন্ট কৰি আনচাৰটো পিন কৰি থৈ দিম আমাৰ কমেন্টত, ঠিক আছে? চ' আপোনালোকে ট্ৰাই কৰিব যে কালাপাহাৰ যোনটো এৰিয়া হয় এতিয়া কি নামেৰে সেইটো নতুনকে ৰিনেম কৰা হৈছে। আৰু এইটো আগতে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত কভাৰ কৰা হৈছে অলৰেডি এইটো টপিক। কালাপাহাৰে কেপচাৰ কৰি চিলাৰাইক। চিলাৰাই ডাইড ইন 1577 অফ স্মল পক্স। সৰু আইৰ কাৰণে তেখেতৰ মৃত্যু হৈছিলে কেতিয়া? চিলাৰাই 1577, born in 1510 and death in 1577 on the bank of Ganges বা গংগা ৰিভাৰৰ পাৰত তেখেতৰ মৃত্যু ঘটিছিলে। চিলাৰাইক যেতিয়া কেপচাৰ কৰি থৈছিলে সুলেমান কাৰ্ণানী, তেতিয়া বহুত আচৰিত ধৰণৰ ইনচিডেণ্ট হৈছিলে। সুলেমান কাৰ্ণানী যোন কুইন আছিলে, যোন ৰাণী আছিলে, সেই ৰাণীক এডাল বিষাক্ত সাপে তেখেতক এটা বাইট কৰিছিলে, কামুৰি দিছিলে। সেইকাৰণে সেই সাপডালৰ পৰা তেখেতৰ মৃত্যু হোৱাটো অলমষ্ট নিশ্চিত আছিলে। আৰু সেই সময়ত
সেই ৰাণীক বচাইছিলে কোনে? বন্দী হৈ থকা চিলাৰায়। বন্দী হৈ থকা চিলাৰায় ৰাণীক সেই বিষাক্ত সাপডালে খুটাৰ পাছত তেখেতক বচাইছিলে, ৰাণীক বচাইছিলে। চুলেমান কৰ্ণানীৰ যোন পত্নী হয়, যোন ৱাইফ হয়, তেখেতক বচাইছিলে, কুইন অফ গড় কিংডম। সেই বচোৱাৰ কাৰণে চুলেমান কৰ্ণানীয়ে চিলাৰায়ক মুক্ত কৰি দিছিলে। চ' তেনেকে তেখেত ঘূৰি আহোঁতে আচলতে গৈ থৈ স্মল পক্সৰ কাৰণে বা সৰু আইৰ কাৰণে তেখেতৰ মৃত্যু ঘটিলে। চ' চিলাৰায় ক্লাছটো আমি ইয়াতে সামৰিছো। সামৰাৰ আগতে আমাৰ ই কোফাতে লৈ আহিছে ফৰ ৰুপিজ 2,999 অভাৰঅল প্ৰাইচ এটা লৈ আহিছে, আৰু এইটো প্ৰাইচ একচুৱেলি আমি এতিয়া কমাই দিছো। এতিয়া দিছ ইজ ফৰ 1999 2000 টকাত 2000 ৰুপিজত উইকলি টেষ্ট চিৰিজটো পাব। উইকলি টেষ্ট চিৰিজটো য'ত ফুল লেংথ হওক, ছেকচনেল হওক, চিছেট ক্লাছ হওক, আছাম স্পেচিফিক হওক, সেই গোটেইখিনি পাব ফৰ জাষ্ট এন এমাউণ্ট অফ 1999, আৰু এইটো প্ৰাইচ আমি এতিয়া অলৰেডি পাতি আপোনালোকৰ সুবিধাৰ্থে কমাই দিছো। আৰু এই অপৰচুনিটি মিছ নকৰিব। মক টেষ্ট দিয়ক, নিজৰে পৰীক্ষা হৈ গৈ থাকিব। ফাউণ্ডেশ্যন বেটছটো লঞ্চ হৈ গৈছে, অফলাইন অনলাইন মোডত লঞ্চ হৈ গৈছে, আৰু ইয়াত গোটেইখিনি ফিচাৰ্ছ দিয়া আছে। মেইনছ প্ৰিলিমছ ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰা হ'ব ফৰ এন এমাউণ্ট অফ ৰুপিজ 19,999। আৰু আমাৰ ক্ৰেছ কোৰ্চটো লঞ্চ হৈ গৈছে ফৰ 5,999। এগেইন ইয়াত ফিচাৰ্ছখিনি দিয়া আছে। ইয়াত আপোনালোকে পাৰ্চনেলাইজ মেণ্টৰশ্বিপ পাব, ডাউট ক্লিয়াৰিং ক্লাছেছ হওক, ৰিভিজন ক্লাছেছ হওক, সেইখিনি পাব। তাৰ উপৰি আমি MCQ দিম প্ৰেক্টিচ কৰিবলৈ আপোনালোকক, লাইভ ক্লাছেছ, ৰেকৰ্ডেড ক্লাছেছ সেইখিনি পাব। আৰু ইয়াতে বিশেষ বস্তু আছে, কি হৈছে যে আমি অসমীয়া মাধ্যমতো উপলব্ধ কৰা আপোনালোকক APSC প্ৰস্তুতি। চ' যদি অসমীয়া মাধ্যমত বিচাৰিছে তেন্তে সেইখিনিও ইয়াত এভেইলেবল আছে। ইয়াত আহক, আমাক জইন কৰক। আৰু আজিৰ ক্লাছটো যদি PDF লাগে তেন্তে এই টেলিগ্ৰাম চেনেলটো স্কেন কৰি লওক আৰু জইন কৰি লওক। ইয়াতে আপোনালোকে আমাৰ আজি ক্লাছটো PDF টো পাই যাব। চ' চিলাৰায় দিৱসৰ সকলোকে শুভেচ্ছা জনালো। ক্লাছটো শেষ কৰিছো। থেংক ইউ। আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট নিশ্চয় দিব যে কালাপাহাৰ এৰিয়াটো নতুনকে কি নামেৰে এতিয়া জনা যায়। থেংক ইউ।